সংগীতৰ বাৰ্ষিক পৰীক্ষাৰ প্ৰমাণপত্ৰ বিতৰণ বাইহাটা চাৰিআলিৰ সংগীত কানন সংগীতৰ বাৰ্ষিক পৰীক্ষাৰ প্ৰমাণপত্ৰ বিতৰণ আৰু সাংস্কৃতিক অনুষ্ঠান সম্পন্ন দেওবাৰে ৰাতিপুৱা 10 বজাত বাইহাটাৰ নিউটন সায়েন্স একাডেমীত অনুষ্ঠিত হয় সংগীত পৰীক্ষাৰ প্ৰমাণপত্ৰ বিতৰণ আৰু সাংস্কৃতিক অনুষ্ঠানৰ নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আসাম লাইভ। আমাৰ সংগীতৰ প্ৰতি বছৰে বাৰ্ষিক পৰীক্ষা হয়। সংগীতৰ গীত নৃত্য তবলা বাদ্যযন্ত্ৰ আদিবিলাকৰ এইবাৰ যোৱাবেলি আমাৰ 300 ল'ৰা ছোৱালী পৰীক্ষা দিলে। সংগীতৰ পৰীক্ষাত তাত আমি আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ বিতৰণৰ এটা ব্যৱস্থা কৰিছোঁ। আনুষ্ঠানিক প্ৰমাণপত্ৰটো এইটো কাৰণেই দিওঁ ল'ৰা ছোৱালী যাতে উৎসাহ পায়। এনে আমি অনানুষ্ঠানিক স্কুলৰ ভিতৰতো দিব পাৰোঁ, কিন্তু এটা অনুষ্ঠানৰ আয়োজন কৰি দিলে তেতিয়াহ'লে ল'ৰা ছোৱালী এনকাৰেজ হয়। সেইটো কাৰণে সেই উদ্দেশ্য ৰাখি তাৰে লগত সংগতি ৰাখি আমাৰ ল'ৰা ছোৱালী পাৰফৰ্মবিলাক তেওঁলোকেনো কি কৰিছে, কি শিকিছে, কি নৃত্য কৰিছে তাৰে কাৰণে এক্টিভিটিৰ কাৰণেও আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। মূলতঃ আমাৰ প্ৰমাণপত্ৰ বিতৰণ আৰু তেওঁলোকৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান। সংগীত কাননৰ জৰিয়তে আমাৰ সন্তানবিলাক বহুতখিনি আগবঢ়াই গৈছে। সেইটো কাৰণে আমি বহুখিনি ধন্যবাদ দিব লাগিব। ইয়াৰ জৰিয়তে সকলো ছাত্ৰ ছাত্ৰীখিনি আগুৱাই যাক আমি সেয়ে কামনা কৰিছোঁ। মোৰ ছোৱালী পিকি কাশ্যপ সংগীত কাননৰ ছাত্ৰী, তাই এতিয়া 4th ইয়াৰ। তাই গানৰ যোগেদি বহুতখিনি আগবাঢ়ি গৈছে, বহুত ষ্টেজ পাৰফৰ্মেঞ্চো কৰিছে। তাৰ যোগেদি ছাৰ বাইদেউক আমি বহুত ধন্যবাদ দিছোঁ, কাৰণ আমাৰ বাইহাটা চাৰিআলিত ইমান উন্নত মানদণ্ডৰ সংগীত কানন বুলি বিদ্যালয়খন আগবাঢ়িছে। আৰু এইখিনি কৈ মোৰ আৰু ছাৰ বাইদেউক এই অনুষ্ঠানটো আগবঢ়াই যাবলৈ আমি আমাৰ এই সংগীত কানন বাইহাটা চাৰিআলিৰ একমাত্ৰ সংগীতৰ অনুষ্ঠান বহু বছৰৰ পৰা চলি আছে। এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে ইয়াত সংগীতৰ শিক্ষা ডেন্স গান ইত্যাদি কৰি তেওঁলোকে বিকাশ কৰি হৈছে আৰু ইয়াৰ পৰা তেওঁলোকে শিকি এই অঞ্চলৰ বেলেগ বেলেগ ঠাইত তেওঁলোকৰ প্ৰতিভা বিকাশ কৰে। এইটোৱে আমাৰ উদ্দেশ্য আৰু আমি ভাবিছোঁ এই সংগীত কাননে অগত দিনত আৰু আগুৱাই যাব। ধন্যবাদ।